Hello friends, welcome back to my YouTube channel. পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰমেটিভ ভিডিঅ'লে। আজি আপোনালোকৰ বাবে লৈ আহিছো আন এটি জব ইনফৰমেশ্যন এডভাৰটাইজমেণ্টটো আহিছে অসম চৰকাৰৰ আসাম সেক্ৰেটাৰিয়েট অৰ্থাৎ অসম সচিবালয়ৰ পৰা য'ত ভালেকেইটামান পদৰ গ্ৰেড 3 পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, শেষলৈ চালে গম পাব কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, গোটেই কথাখিনি আলোচনা কৰিম। ভিডিঅ'টো ইনফৰমেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন এক্সামটো অৰ্গেনাইজ কৰিব অসম লোকসেৱা আয়োগে APSCৰ ফালৰ পৰা কৰিব। আৰু যিটো পষ্টৰ বাবে এডভাৰটাইজমেণ্টটো আহিছে, পষ্টটোৰ নাম হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ইন আসাম ছেক্ৰেটাৰিয়েট জনতা ভৱন আণ্ডাৰ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু অন্তিম তাৰিখ হ'ব 3 অক্টোবৰ। তাৰ আগতে এপ্লাই কৰিব লাগিব। মেইনলি ইয়াত গ্ৰেড 2ৰ ইংলিছ বুলি এটা আছে য'ত 26টা পোষ্ট আছে, আৰু এটা লেংগুৱেজ বুলি আছে য'ত 10টা পোষ্ট আছে। টোটেল 36টা আছে আৰু ব্ৰেকআপ ভেকেঞ্চিটো ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব এডভাৰটাইজমেণ্টটো। মই ডেছক্ৰিপশ্যনত দি দিম ডাউনলোড লিংকটো। তাৰপাছত ইয়াত দৰমহা যিটো স্কেল 22,000ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 97,000 আৰু গ্ৰেড পে থাকিব 9,400 টকা। কোৱালিফিকেশ্যন হিচাপত ইয়াত গ্ৰেজুৱেট বিচাৰিছে। এনি গ্ৰেজুৱেট কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। মিনিমাম 21 ইয়াৰ্ছৰ হ'ব লাগিব আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে পাৰিব। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছ তেওঁলোকৰ বাবে এজ ৰিলেক্সেশ্যন থাকিব। এপ্লিকেশ্যন ফি 297 হ'ব জেনেৰেল OBC কেণ্ডিডেটছৰ বাবে, আৰু SC STৰ বাবে 197, আৰু আদাৰ PWD আৰু BPL কেণ্ডিডেটছৰ বাবে 47 ৰুপিজ হ'ব। আৰু এপ্লাই কৰিব লাগিব APSC যিটো অফিচিয়েল ৱেবছাইট, তাত গৈ পেলাই কৰিব লাগিব। তাত লিংকটো পাই যাব আপোনালোকে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।